নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আজি আমাৰ লগত আছে এনে এজন ব্যক্তি, যিজন ব্যক্তিক আপোনালোকৰ আগত চিনাকি কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই। নামৰ আগত যাৰ পদ্মশ্ৰী, অৰণ্য মানৱ বুলি সকলোৱে জানে, বিশ্বই জানে তেখেতক অৰণ্য মানৱ বুলি। তো আমাৰ লগত আছে আজি যাদৱ পায়েং ছাৰ। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ বিশেষ এটা অনুষ্ঠানলৈ। তোমাৰ চেনেলেও মই স্বাগতম জনাইছোঁ। ছাৰ, শুনিছিলোঁ আপুনি ডুবাইৰ পৰা আহিছে। হয়, ডুবাইত কিবা ডিজিটেল ফৰেষ্টৰ কথা শুনি আছোঁ, তাৰ বিষয়ে অলপ আমি জানিব বিচাৰোঁ আপোনাৰ পৰা। তাৰ বিষয়টো হ'ল তেওঁলোকে ডিজিটেল ফৰেষ্ট কৰিছে, মানে কৰিব কৈছে, মোক সুধিছে মানে তাত যিহেতু ৰজাই শাসন কৰা চৰকাৰে, সেইকাৰণে গোটেইখিনি ভাৰতীয় প্ৰশাসন যিমান আছে তেওঁলোকৰ ভাৰতীয় মানুহ। আৰু তেতিয়া মই এটা কথা স্থাপন কৰিছোঁ, ডুবাইত মই বগৰীগুটি লৈ গৈছোঁ, বগৰীগুটিও সাগৰৰ পাৰত সিঁচি আহিছোঁ। যদি বগৰীটো হৈ যায় তাত গছপুলি হ'ব, কিন্তু কথাটো শুকান বালিত। আৰু সেইকাৰণে তেওঁলোকে এটা কথা কৈছোঁ, মোৰ ভাৰতৰ 130 কোটি মানুহৰ আশীৰ্বাদ আছে আৰু তেওঁলোকে ডিজিটেল ফৰেষ্ট কৰিব কৈছে, কিন্তু ভাৰতবৰ্ষত এইটো কৰিবলৈ দিব নোৱাৰি। সেইকাৰণেই নোৱাৰি, নেচাৰেলটো পাহৰি যাব। আৰু ডিজিটেল ফৰেষ্ট কৰিলে ডিজিটেল বিষয়ে টেকন'লজিটোত শিকিব ল'ৰা ছোৱালীয়ে, নেচাৰেলটো পাহৰি যাব। তেতিয়া নেচাৰেলটো পাহৰিলে পৃথিৱীৰ ভাৰসাম্যটো ৰক্ষা কৰিব নোৱাৰিব নহয়। সেইকাৰণে তেওঁলোকক এটাই কথা অনুৰোধ কৰিছোঁ, আপোনালোকে যদি ডিজিটেল ফৰেষ্টটো আপোনালোকৰ দেশত ৰাখক, ডুবাইত ৰাখক, কিন্তু এটা কথাই মনত ৰাখিব, ভাৰতে আপোনালোকক খাদ্য সামগ্ৰীও দিয়ে। গোটেই ভাৰতীয় মানুহখিনি ইয়াতে আছে আৰু অক্সিজেনো দিব লাগে। গতিকে আপোনালোকৰ তেলটোৰ বিনিময়ত গোটেই বস্তুখিনি আপোনালোকে ভাৰতৰ পৰা আহৰণ কৰে। সেইকাৰণে তেলৰ বিনিময়ত এতিয়া যিটো ভাৰতবৰ্ষখন যদি জীয়াই থাকে, তেতিয়া তেওঁলোকে খাবলৈ বা অক্সিজেন পাব, জীয়াই থাকিব। সেইকাৰণে ভাৰতবৰ্ষলৈ আপোনালোকে আমাৰ পৰিৱেশ ইউনিভাৰ্চিটি অল অভাৰ ইণ্ডিয়া ষ্টেট, তাত এখন এখনকৈ যিটো ডনাৰ হ'ব ডুবাই দিব লাগিব। তেতিয়া ভাৰত থাকিলে ডুবাই থাকিব, ভাৰত নাথাকিলে ডুবাই থাকিব নোৱাৰে। সেইকাৰণে তেওঁলোকৰ গধুৰ দায়িত্বটো সেইটো আছে। সেইকাৰণে তেওঁলোকে ইজৰাইলৰ যিটো চাইকেল যিটো বাঁহৰে বনাইছে, সেই প্ৰজেক্টটো উত্তৰ পূৰ্বাঞ্চল অসমত বনাম বুলি কয়। তো বাঁহৰ প্ৰজেক্ট খুলিলে আমি আপত্তি নকৰোঁ। তাৰ পৰা অৰ্থ সামাজিক, তেওঁলোকে যদি ইজৰাইলৰ পৰা 50 কোটি টকা দি গোটেই চাইকেলবোৰ কিনি ল'লে আৰু বিশ্বত এইবোৰ বিক্ৰী হ'ব 5,000। যদি অসমত বাঁহৰ প্ৰজেক্ট খুলি চাইকেলৰ প্ৰজেক্টটো খুলিব পাৰে ইণ্ডাষ্ট্ৰিটো, তেতিয়া অসমৰ অৰ্থ সামাজিক উন্নতি হ'ব। তেনেকুৱাবিলাক ডিচিশ্যন, কিন্তু ডিজিটেল ফৰেষ্ট মানে সেইটো কৰিবলৈ দিব না, ভাৰতবৰ্ষতে কৰিবলৈ দিব নোৱাৰে। মানে বহুত কথা আছে মানে। ভাৰতবৰ্ষখন এনেকুৱা এখন দেশ, আদিম যুগতে প্ৰথম কাপোৰ পিন্ধা, আদিম যুগতে প্ৰথম গছ ৰোৱা, তেনেকুৱা এখন দেশৰ শিক্ষা আৰু জ্ঞান আমাৰ ভাৰতবৰ্ষৰ পৰাই গৈছে। আৰু এতিয়া দেখিছোঁ বিশ্ব সন্মিলনবিলাকত গৈ দেখিছোঁ সমগ্ৰ বিশ্বই ভাৰতৰ আদৰ্শলৈ আহি আছে। এতিয়া তোমালোকক দুখ কষ্টৰে অনুভৱ কৰিলেও ইউক্ৰেইনৰ ৰাছিয়াৰ যুদ্ধত যেতিয়া মোদীয়ে ভাৰতীয় পতাকাখন লৈ 20,000 ভাৰতীয় ছাত্ৰ ছাত্ৰী উদ্ধাৰ কৰিছে, অকল ভাৰতীয় ছাত্ৰ ছাত্ৰী বুলিয়েই নহয়, পাকিস্তানৰ পৰা ধৰি চীন দেশৰ পৰা ধৰি টাইৱানৰ পৰা ধৰি বাংলাদেশৰ পৰা কৰিছে। তেনেকুৱা এজন দূৰদৰ্শী ভাৰতবৰ্ষখনৰ পৰা জন্ম লাভ কৰাৰ কাৰণে তেওঁ সেই চিন্তা কৰি এই ল'ৰা ছোৱালীখিনি উদ্ধাৰ কৰিছে। সেইকাৰণে তেওঁ ধন্যবাদৰ পাত্ৰ। আৰু এতিয়া কথাটো হ'ল, বহু চেনেলৰ যোগেদি গছ থাকিলে প্ৰাণী জগত থাকিব, গছৰ অবিহনে প্ৰাণী জগত জীয়াই থাকিব নোৱাৰে। সেই কথাটো সকলোৱে জানে, জানি কিনিও শাস্ত্ৰটো লিখা আছে। তথাপিতো মানুহে জানি পেলাও নাজানে, দেখি পেলাও নেদেখাৰ ফলত জলবায়ু পৰিৱৰ্তন হৈছে। এতিয়া জলবায়ু পৰিৱৰ্তনৰ বিষয়ে যদি চিন্তা কৰা যায়, তেতিয়া দেখিবলৈ পোৱা যায় অকল এণ্টাৰ্কটিকাতে বৰফ নাথাকে,
সুমেৰুতে বৰফ নাথাকে, হিমালয়তে নাথাকে, সাগৰৰ মাজতো বৰফ থাকে। সেই বৰফবোৰ কি হৈছে, গোলকীয় উষ্ণতাত কি কৈছে, উত্তপ্ত পৰিস্থিতিত সেই বৰফবোৰ গৰম হৈছে আৰু গলিবলৈ আৰম্ভ কৰিছে, যাৰ বাবে বামণ্ডলীবোৰে পৃথিৱীৰ বিভিন্ন পৰ্বত পাৰত খুন্দা খাই এটেক কৰি ঘূৰি আহোঁতে ধাৰাসাৰ বৰফবোৰ পৰে, গৰম বৰফবোৰ, যাৰ বাবে মাটিত থকা বৰফবোৰ গলিবলৈ আৰম্ভ কৰিবলৈ যোৱাৰ কাৰণে নদ নদীবিলাকৰ খৰচ উঠাটো বেছি হৈ গ'ল। গৰাখহনীয়াবোৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে আৰু তাৰ বিনিময়তে যিমানবিলাক গৰাখহনীয়া পৃথিৱীৰ এতিয়া আয়তন কমিছে, আয়তন বঢ়া নাই, মানুহে বেছি হৈছে। সেইকাৰণে নাছাৰ ল'ৰা ছোৱালী আহোঁতে কৈছোঁ, এই তহঁতে সঁচা কথা ক, চন্দ্ৰগ্ৰহণ মংগল গ্ৰহলৈ গৈ কি পাইছ? তেতিয়া কৈছে, ছাৰ কিঞ্চিত মংগল গ্ৰহৰ পানীৰ সংবেদ পাইছোঁ। যদি পানীৰ সংবেদ পাইছ, এজোপা গছ পুলি ৰুইছা, যেতিয়া গছ পুলিটো হৈ যাব, পৃথিৱীৰ পৰা আধা মানুহ চন্দ্ৰগ্ৰহণ মংগল গ্ৰহলৈ যাব লাগিব। সেইকাৰণে তোমালোকৰ কৰ্তব্য, তেওঁলোকে সেইটো পদক্ষেপ লৈছে। এতিয়া USA ছোৱালীজনীয়ে 2030 চনত মংগল গ্ৰহৰ পৰা ঘূৰি নাহে। সেইকাৰণে তাইক আমেৰিকালৈ গ'লে তাইক স্বাগতম জনাই তুমি গছ পুলিটো ৰুই গৈ থাকিবা, তাৰ গছটো যেতিয়া হৈ যাব, নতুন পৃথিৱী এখন মংগল গ্ৰহত সৃষ্টি কৰিব লাগিব। ছাৰ, আপুনি সৃষ্টি কৰা অৰণ্যখনৰ বিষয়ে অলপ জানিবলৈ বিচাৰিম। নহয়, মোৰ অৰণ্যখন বহু হিষ্ট্ৰিকেলাৰ। ভাৰতৰ অন্তিমখন যুদ্ধ, অসমৰ শেষ পৰাজয়, ব্ৰিটিছ আৰু মানৰ তয়াময়া ৰণ মোৰ এই হাবিতে হৈছিল। ইতিহাস আছে মানে? ইতিহাস আছে মানে মহগড় খুটি নামৰ ঠাই। তাত সেইটো যেতিয়া মহগড় খুটি নামৰ তয়াময়া ব্ৰিটিছ আৰু মানৰ ৰণ লাগিছিল আৰু 1826 খ্ৰীষ্টাব্দত মান পৰাজয় বৰণ কৰি গ'ল আৰু 24 ফেব্ৰুৱাৰী দিনাখন নৰ্থ ইষ্ট যেতিয়া বৰ অসম আছিল, সেইদিনা ব্ৰিটিছৰ অধীনলৈ গৈছে। ভাৰতবৰ্ষত 200 বছৰ ৰাজত্ব কৰিলে, উত্তৰ পূৰ্বাঞ্চলত 125 বছৰে কৰিছে। তেতিয়া সৰুতে দেখিছিলোঁ উজনি অসমৰ প্ৰথম জাহাজঘাট ঢাকা হৈ কলিকতাই বস্তু অনা নিয়া কৰে আৰু যোৰহাট JPR ষ্টেচনটো তাত আছিল। তাত মানে বস্তু অনা নিয়া কৰে যোৰহাট JPRলৈ, তাৰ পৰা ষ্টেচনে ৰেলৱে বস্তু নি আপাৰ আছামপুৰ ডিষ্ট্ৰিবিউশ্যন কৰিছে। দুৰ্ভাগ্যবশতঃ 1965 চনৰ পৰা 1970 চনৰ ভিতৰত সেই জাহাজঘাট, সেই আমাৰ গাঁও, সেই ৰেলৱে লাইন, সেই মহগড় খুটি ব্ৰহ্মপুত্ৰত 10 কিলোমিটাৰ যা গ'ল, গৰাখয় চেডেলি বেডেলি হৈ গ'ল, গুচি গ'ল। আৰু তাত মই 7-8 বছৰ বয়স হৈছিল। মই যোৰহাট জজ কোৰ্টৰ পেচকাৰ অনিল বৰঠাকুৰৰ ঘৰত থাকি 3য় শ্ৰেণীৰ পৰা পঢ়িছিলোঁ। য'ত পঢ়িছিলোঁ তাত এজন বিজ্ঞানী আছিল, তেখেতৰ এতিয়াও জীৱিত, 93 বছৰ বয়স হ'ল, ডক্টৰ যদুনাথ বেজবৰুৱাই। কৃষি বিজ্ঞানী হ'লেও আমাক LP স্কুলৰ পৰা গছ পুলিটো ৰুলেই নহ'ব, গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম জনা, সেইটো সৰুৰে পৰা শিকাইছে। আৰু সেইকাৰণে তেতিয়া তেওঁলোকৰ গাঁৱত মোক পাণ পুলি ৰুবলৈ, পাণ পুলি চবৰ হাতত নহয়, পাণ পুলি ৰোৱা বিনিময়ত 25 পইচা দিয়ে। 25 পইচাত 1.5 কেজিমান বাদাম গুটি পাওঁ, মানে এপ্ৰিল মাহত পাণ পুলি ৰুওঁ সিহঁতৰ গাঁৱত। তেতিয়া এদিন সেইজন বিজ্ঞানীয়ে মোক মাতিলে, চাওঁ তই এইফালে আছোন। মোৰ হাতটো চাই কৈছিল, তই এইটো কামেই কৰিবি, পৃথিৱীৰ আগলৈ আদৰ্শবান হ'বি। চাবি, এইবোৰ কৰোঁতে অসমীয়া জাতিটো হৈছে কেঁকুৰাৰ জীৱন লোৱা, কুকুৰে বকি থাকিব, হাতীয়ে ঘূৰি নাচায়। তোমাৰ কামটো তুমি কৰিবি, পৃথিৱীৰ আদৰ্শবান হ'বা। সেয়েহে সেই মনীষীসকলে আশীৰ্বাদ মৰ্মে হাতে কামে কৰাত 79ত প্ৰলয়ংকৰী বানপানী হ'ল, যাৰ বাবে চীন দেশৰ পৰা, অৰুণাচল প্ৰদেশৰ পৰা বহুত তাত জাবৰ জোঁথৰ আহি আমাৰ খহাই নিয়া 10 কিলোমিটাৰ ৰাস্তাত মানে জাবৰ জোঁথৰে পৰিপূৰ্ণ হৈ গ'ল। পানী ফটাফট শুকাল, তাত শতাধিক সাপ আহিছিল। সাপবোৰ যেতিয়া জুন জুলাই মাহত মই সেই ঠাইলৈ গৈছিলোঁ, তেতিয়া দেখি ইমান মানে বেয়া লাগিছিল যে শতাধিক সাপ গোলকীয় উষ্ণতাত, ৰ'দৰ উত্তাপত, বালিৰ গৰমত মৃত্যুবৰণ কৰিছিল। আৰু মৃত্যুবৰণটো অন্তত সোমাই গৈছিল যে এদিন আমিও এনেকৈ মৰিব লাগিব। সেইকাৰণে সাপ নমৰিবৰ কাৰণে কি ব্যৱস্থা কৰা হ'ব?
কাষতে 5 কিলোমিটাৰ আঁতৰত দেউৰী সম্প্ৰদায়ৰ লোকসকল আছে আইতা ককাহঁতক সুধিলোঁ এই যে সাপবোৰ মৰিল সাপ নমৰা কিবা ব্যৱস্থা আছেনে তেতিয়া তেওঁলোকে কৈছিল বিশ্বৰ এটাইতকৈ ওখ ঘাঁহটো ৰুবলৈ কৈছিল মই বুজি পোৱা নাই মোৰ তেতিয়া 14-15 বছৰ বয়স আছিল তেতিয়া তেওঁলোকে কৈছিল যে বিশ্বৰ এটাইতকৈ ওখ ঘাঁহটো হ'ল বাঁহ ৰুলে ছাঁ হ'ব ছাঁ হ'লে সাপ নমৰা তই গছপুলি ৰুই গৈ থাক তেওঁলোকে 50টা বাঁহৰ মূৰা 25টা বাঁহ দিলে সাপ মৰা ঠাইতে 50টা মাটি কলহ কিনি আনি ফুটা কৰি 5 দিনৰ মূৰে মূৰে পানী দি বাঁহ লহপহকৈ গজিল যিবোৰ গুটি আহিছিল সেইবোৰ গজি গছ পুলি ৰুওঁতে 30 বছৰ অটব্য অৰণ্যত পৰিণত যাৰ বাবে হৰিণ আহিল হৰিণ অহাৰ লগে লগে ঢেকীয়াপতীয়া বাঘ আহিল ঢেকীয়াপতি আছে ন তাত গড় আহিল আৰু বিলুপ্ত পৰ্যায়ৰ শগুন আহিল আৰু হাতী আহিল হাতী আহোঁতে বহুত সংঘাত যেতিয়া 150কৈ হাতী আহিল মানুহৰ ঘৰ দুৱাৰ ভাঙি খেতি পথাৰ ভঁৰাল চৰাল ভাঙি খালে তেতিয়া হেজাৰ মানুহে মোলৈ প্ৰতিবাদ কৰিলে যে তই হাবিখন সৃষ্টি কৰাৰ কাৰণে হাতীটো আহিছে তই হাতীটো মাতি আনিছে গতিকে আমি আৰু এই গছ গছনি কাটিলে হাতী নাহিব এদিন হেজাৰজন মানুহে ঘৰত কুটা লৈ আহিল তেতিয়া মই ক'লোঁ প্ৰথমতে মোক কাটিব লাগিব তাৰপিছতহে গছ কাটিব পাৰিম কাৰণ মোৰ গছে কাৰো ঘৰ ভঙা নাই হাতীয়ে ভাঙিছে হাতীৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে আপোনালোকে MLA আছে MP আছে চিফ মিনিষ্টাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছে তেওঁলোকৰ লগত ডিছকাছ কৰে মোক কথা শুনি গুচি গৈছিল আৰু সেই সময়ত অসমৰ সংবাদ মাধ্যমক এইকাৰণে ধন্যবাদ জনাওঁ বহুত দুখ কষ্টৰ অতিক্ৰম কৰি 18 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি গৈ মোক আৱিষ্কাৰ কৰিছে আৰু প্ৰথম দিনা যাওঁতে মই হাবিত সোমাবলৈ দিয়া নাই যিহেতু মই চোৰাং চিকাৰী বুলি ভাবিছিলোঁ 7জন কৈছে তেওঁলোকে আহিবৰ দিনাকৈ 9টাকৈ গৰু বাঘে মাৰিছে 3টাকৈ গড় আছে 150কৈ হাতী আছে সেইকাৰণে হাবিলৈ সোমাবলৈ দিয়া নাই তেওঁলোক গুচি গৈছিল পিছদিনা মাঘৰ বিহু আছিল মাঘৰ বিহু দিনাখন মোক এখন ফুলাম গামোচা চেলেং চাদৰ আৰু 500 টকা এখন প্ৰমাণ পত্ৰ যে আপুনি বহুত ভাল কাম কৰি আছে আপুনি কৰি যাওক আপোনাৰ লগত আমিবিলাক আছোঁ কিন্তু সেই আৰ্টিকলটো লিখোঁতে 2 বছৰ সময় লৈছিল 8 চনত মোৰ তালৈ গৈছিল 2010 চনৰ 25 জানুৱাৰী যিটো কলিতাই লিখা আৰ্টিকলটো লিখাৰ লগে লগে DY 365 দূৰদৰ্শনৰ টাইমছ অফ ইণ্ডিয়া আৰ্টিকলটো লিখাৰ লগে লগে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে মোক মাতি নি 3 দিন 3 ৰাতি প্ৰতিটো গছ গছনি প্ৰতিটো চৰাই চিৰিকটি প্ৰতিটো জীৱ জন্তুৰ বিষয়ে অধ্যয়ন কৰি ভাৰতলৈ প্ৰথমবাৰৰ কাৰণে ৰাতি 3:30 বজাত অৰণ্যমানত ফৰেষ্টমেন অফ ইণ্ডিয়াৰ সন্মান দিছিল টাইটেল তেতিয়া সেই সময় মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ফোন কৰিছিল দেশৰ আগশাৰী ইউনিভাৰ্চিটিত দেশৰ গৌৰৱনাৰ কাৰণে তোমালৈ শুভেচ্ছা জনালোঁ মই তেতিয়া হুকৈ কান্দি দিছিলোঁ এইকাৰণে কান্দি দিছোঁ মোক কান্দোতে তেতিয়া তাত থকা বিজ্ঞানীসকল তাত থকা MP সকলে তাত থকা ছাত্ৰ ছাত্ৰীবিলাক সুধিছে আপুনি কিয় কান্দিছে নহয় মোৰ ল'ৰা ছোৱালী সৰু মই তেতিয়া ইয়ালৈ অহা নাই তাতে আছোঁ সৰু মানে জীৱ জন্তুৰে ভৰা মনত পৰিছে যিহেতু এসপ্তাহ দিন ইয়াত আছোঁ সেইকাৰণে মনত পৰিছে কাৰণে চকু মাৰি কিন্তু মোৰ এইটো দুখ নাছিল মোৰ দুখ আছিল এইটোৱে যে অসমত 3খনকৈ ইউনিভাৰ্চিটি আছে নিচেই কাষতে টুকুলাই চাহ গৱেষণা কেন্দ্ৰ আছে নিচেই কাষতে ৰিচাৰ্চ লেবৰেটৰী আছে নিচেই কাষতে কৃষি বিশ্ববিদ্যালয় থাকোঁতে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে সেই হাবি মাজৰ পৰা মাতি নি সেই সন্মানটো দিয়াৰ কাৰণে দুখ বেদনাতেহে কান্দিছিলোঁ যাই নহওক তাৰপৰা অসমলৈ আহিলোঁ অসমত প্ৰথম অহাৰ লগে লগে লখিমপুৰ গাৰ্লছ কলেজে মোক সম্বোধনা জনাইছিল ফাৰ্ষ্ট আৰু তাৰপিছতে 3 দিন পিছতে আকৌ মাতিলে চন্দ্ৰ মুখানন হলত বম্বেত যে APJ আব্দুল কালাম ছাৰে মোক মূৰত হাত দি কৈছিল বিশ্বৰ এটাতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড চেয়াৰ 2 লাখ টকা চেক দিছোঁ বিশ্ববাসীৰ কাৰণেই কৰিবলৈ কৈছে आपका सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा मीटिंग में मौत चाहिए ये नहीं इंडिया में इन्वाइट करेगा जाने पड़ेगा ऐसे ही नहीं
অল অভাৰ ৱৰ্ল্ড জব ইনভাইট কাপ জানে পায় মই 3 দিন পিছতে আকৌ ফ্ৰান্সলৈ আমন্ত্ৰণ ফ্ৰান্সলৈ যাবলৈ মোৰ পাছপোৰ্ট ভিছা নাই মই কেনেকৈ যাম সেই ইভেণ্টলৈ মই ক'লোঁ ইমেইলত জনালোঁ যে মোৰ এইবোৰ নাই তেতিয়া তাৰ পৰা নিৰ্দেশনা ভাৰত চৰকাৰে নিৰ্দেশনা জাৰি কৰে যে সেইজন মানুহক আমাক লাগিব গতিকে পাছপোৰ্ট ভিছা ভাৰতীয় প্ৰশাসনে কৰি পঠাই দিয়ক তেতিয়া যোৱাৰ উপায়ুক্ত সকলোখিনি ঠিক কৰাৰ পাছত তেতিয়া পাছপোৰ্ট ভিছা ভাৰত বন্ধ দিয়াৰ কাৰণে দুদিনৰ আগতে কলিকতালৈ গ'লোঁ কলিকতা যেতিয়া পাইছোঁ পাছপোৰ্ট ভিছা পাইছোঁ তেতিয়া মানে মনত এনেকুৱা ভয় লাগিছে মানে প্লেনত কোনোদিন উঠি পোৱা নাই মৰিম নে বাচিম তেনেকুৱাবিলাক মনত আছে যিহেতু 7 সাগৰ 13 নদী পাৰ হ'ব লাগিব আৰু তেতিয়া ইণ্টাৰনেশ্যনেল ফ্লাইটত বহুত ৱাইন্স খাবলৈ পায় কলিকতাৰ পৰা আৰবৰ দহালৈকে 3 বটল আৰবৰ দহাৰ পৰা ছুইজাৰলেণ্ডৰ জেনিভালৈ 2 বটল খাই ফ্ৰান্স পাইছোঁ তেতিয়া যিটো কলিতাৰ লগত গৈছিল তেওঁক কৈছোঁ চাহ গছে মোক কাপোৰ পিন্ধাইছে চৰায়ে 7 সাগৰ 13 নদী পাৰ কৰি সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ আনিছে গতিকে গছ গছনিৰ পৰা চৰাই চিৰিকটিৰ পৰা জীৱ জন্তুৰ পৰা শিকিব লগা আমাৰ কিমান আছে এতিয়া পিছদিনা যেতিয়া পৃথিৱীৰ বিশ্বৰ 195খন দেশৰ বিজ্ঞানীসকলে ঘোষণা কৰিলে যে গছৰ অবিহনে আৰু পৃথিৱীক কোনেও বচাব নোৱাৰে এতিয়া সেইকাৰণে সমগ্ৰ বিশ্বই ধ্বংস কৰাৰ বিনিময়ত এজন মানুহে সৃষ্টি কৰাৰ কাৰণে তাত মোক সম্বোধনা জনাবলৈ আৰু এই বিশ্বৰ সেইখন কিতাপত অন্তৰ্ভুক্ত কৰাইছোঁ আৰু সেইকাৰণে যেতিয়া মোক তাত লৈ গৈছিল মোক এজোপা গছ পুলি ৰুবলৈ যেতিয়া গছ পুলিটো তাত বহুৱাই দিছিলোঁ পৃথিৱীৰ বিভিন্ন ধৰ্মালী লোকসকলে অকণ অকণ মাটি দি কিছুৱে বিলাপ কৰিছে কিছুৱে ডেন্স দিছে কিছুৱে গান গাইছে তেনেকুৱা পৰিস্থিতিত গছজোপা বাচিবৰ কাৰণে তেতিয়া হুৰ হুৰ বৰষুণ দিছিল তেতিয়া আৰু মোৰ মনত ইমান ভাল লাগিল যে পৃথিৱীখন সঁচাকৈ সজাগতা আহিছে আৰু সেইকাৰণে পৃথিৱীৰ মানুহে ভাল পায় বিদেশত মান সন্মান দিয়াৰ পিছত ভাৰত চৰকাৰে লাজতে পদ্মশ্ৰীটো দিছে 2015 চনত দিছে আপোনাক এতিয়া স্কটলেণ্ডে 2013 চনতে জীৱন আপুনি ভাৰতত পদ্মশ্ৰী পোৱাৰ আগত মানে বাহিৰৰ পৰা পাইছে মানে জীৱন জোৰা সাধনা বঁটা স্কটলেণ্ডে দিছে 2013 চনত পদ্মশ্ৰী দিয়া আগতে দুবাৰ দিছে মানে তেওঁলোকে এনে বিদেশত মোৰ নামটো বেছি জানে সেয়ে মোৰ বিষয়লৈ বা ভাৰতৰ বাহিৰত তেওঁলোকে স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত পঢ়ুৱায় বা এতিয়া প্ৰথম ভাৰতবৰ্ষত মহাৰাষ্ট্ৰতে পঢ়ুৱাইছে মহাৰাষ্ট্ৰ চৰকাৰে মোৰ ভাৰতৰ পথ প্ৰদৰ্শক হিচাপে মহাৰাষ্ট্ৰ চৰকাৰে সেইটো পদক্ষেপ লৈছে অসমে এতিয়া লৈছে আৰু ছাৰ হেৰি হলিউডত আপোনাক লৈ পিনি এখন ছবি নিৰ্মাণ কৰিব বুলি শুনিছোঁ সেইটোতো অলৰেডি কৰি আছে তেতিয়া আকৌ আমেৰিকালৈ যামগৈ মেক্সিকো যোৱাৰ পিছত তেওঁলোকৰ দেশলৈ যাওঁ আৰু তেওঁলোকো আহিব ইয়ালৈ আহিব আপোনাৰ কাহিনীটোৱে থাকিব মোৰ কাহিনীটো থাকিব আৰু এখন কিতাপ আছে চাফিয়া মেমে কাৰ্টুনৰ কিতাপ সেইটো পৃথিৱীৰ একেবাৰে আটাইতকৈ বিক্ৰী হোৱা ল'ৰা ছোৱালীক আকৰ্ষণ কৰা সেই কিতাপখন লিখাৰ বাবে বহুত পুৰস্কৃত হৈছে নহয় ছবাৰ গোল্ড মেডেল পাইছে এইবাৰ আকৌ এটা মেডেল পাইছে আকৌ এইবাৰ তেখেতক 2023 চনত কাৰ্টুনৰ নোবেল বঁটা দিব বিশ্বত কিতাপখনৰ কাৰণে সেইকাৰণে ভাল লাগিছে আৰু যে আপোনাক লৈ হলিউডত ছবি নিৰ্মাণ হ'ব আমাৰ অসমতো এনেকুৱা নিৰ্মাণ হোৱা কিবা কথা চিন্তা কৰিছে নেকি আপোনাক কোনোবাই এনেকৈ মই এই বিষয়ে নাজানো মানে আপোনাক এতিয়ালৈকে কোনেও জনোৱা নাই নহয় জনোৱা নাই মই এইটো প্ৰয়োজনো আৰু এইবোৰ টকা পইচা বহুত কথা আছে অসমত এইটো চিন্তা কৰিবলৈ এইটোতো কোটি টকাৰ বাজেটো এইকাৰণে এইটো পটককৈ চিন্তা কৰিব নোৱাৰে তাৰ বাবে মই বেয়া নাপাওঁ হলিউডৰ ছবিখন নিৰ্মাণ হ'বলৈ আৰু কিমান দিন লাগিব এনেই নাই অহা বছৰ কমপ্লিট হৈ যাব এতিয়া কৰি আছে তাত আৰু তেওঁলোকৰ অভাৱ হৈছে আৱিষ্কাৰ কৰিছে আমি অভাৱ হোৱা নাই উত্তৰ পূৰ্বাঞ্চলৰ মানুহে অভাৱগ্ৰস্তটো চিন্তাই কৰিব পৰা নাই ইয়াত কৈছে শান্তি আশ্ৰমত বিশ্ব সন্মিলন পাতোঁতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ফকীবোৰে কৈছে আসামে পেচাব কৰনেকে বি জমিন নেই মই কথাটো বুজি পাই বালি এটুকুৰাতে পেচাব কৰাইছোঁ চব আয়ুৰ্বেদিক ঔষধেৰে ভৰা য'ত আয়ুৰ্বেদিক ঔষধ থাকিব তাতে ৱাইল্ড এনিমেল আৰু চৰাই চিৰিকটি থাকিব পাৰে অন্যথাই থাকিব নোৱাৰে
উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত মাত্ৰ অসমখনেই আছে। ইমান ধুনীয়া অসমখন আমি সংৰক্ষণ কৰিব নজনাটো কম দুৰ্ভাগ্যজনক বিষয় নে? এতিয়া মেক্সিকোত ফ্ৰান্সত এতিয়া দুবৰিবন কেয়াবন ৰুবলৈ শিকিছেহে। দুবৰিবনৰ কেয়াবন আমি কি কৰিছোঁ? পেচাব কৰি দিছোঁ। হয় তেওঁলোকৰ অভাৱ হৈছে, আৱিষ্কাৰ কৰিছে, নহয় জানো? সেইকাৰণে আমি ভাবোঁ যে আমাৰবোৰ চব বনৌষধিয়ে ভৰা। কাৰণ মোৰ হাবিখনত দেখিছোঁ মোৰ তাতো ভেটেৰিনেৰী ডক্তৰ নাই। তাত যিমান আয়ুৰ্বেদিক ঔষধ আছে তাত ৱাইল্ড এনিমেল চৰাই চিৰিকটি থাকিবই মানে। আৰু সিহঁতৰ জীৱন ধাৰণৰ মানদণ্ডটো এই প্ৰকৃতিৰ লগত এইটো ফৰেষ্টৰ লগত সম্বন্ধ। আপোনাৰ হাবিখনলৈ অহা জন্তুবিলাক কাজিৰঙাৰ পৰা আহে বুলি শুনো। কাজিৰঙাৰ পৰা 60 কিলোমিটাৰ। 60 কিলোমিটাৰ হয়। আৰু ডিব্ৰু চৈখোৱা 120 কিলোমিটাৰ। আপোনাৰ মানে নৈ হৈ আহে চাগে? নৈ হৈ আহে মানে চিধা আহে। আৰু মোৰতো হাইলেণ্ড, কাজিৰঙাতকৈ হাইলেণ্ড, ডিব্ৰু চৈখোৱাতকৈ হাইলেণ্ড। পানী হ'লে এফুট হ'ব। সেই এফুটত মানে জীৱ জন্তুৰ ক্ষতিসাধন নহয়। আপুনি তালৈ প্ৰত্যেক দিনাই যায়? মই এই মাত্ৰ আহিছোঁ। তাৰপৰা মোৰ ঘৰে আৰু সেইটো পৃথিৱীখন সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ গ'লেও পৃথিৱীৰ বিভিন্ন দেশত পৰিভ্ৰমণ কৰিলেও অসমৰ দৰে ক'তো নাপায়। আৰু মোক যিমানে অট্টালিকাত থওক, যিমান যি বিচনাত নোখোৱাওক, মোৰ ভাল নালাগে। মোৰ হাবিখনলৈহে মনত থাকে। আৰু সেইকাৰণে সেই হাবিখন পৃথিৱীৰ একমাত্ৰ হাবি য'ত যান্ত্ৰিকতাৰ পৰা আঁতৰত আছে আৰু পৃথিৱীত ক'তো নাই। সেইকাৰণে বিজ্ঞানীসকলে সেই হাবিখন এতিয়া চেঞ্চুৰী ৱাইল্ড লাইফ, তেওঁলোকে 5খন গৰু গাড়ী, 5খন ঘোঁৰা গাড়ী, অইল ইণ্ডিয়াই 20খন চাইকেল দিব এলাও হৈছে মানে। আৰু এটা কথা শুনিছোঁ, আপোনাৰ ঘৰটোৰ কথাও শুনিছিলোঁ, ওপৰত কিবা মিউজিয়াম হ'ব বোলে? এইটো সংগ্ৰহালয় হ'ব। এইটো টাইৱানৰ ৰাষ্ট্ৰপতিয়ে 30 লাখ টকা পঠাই দিছে। এতিয়া ভাৰত চৰকাৰে 7.5 লাখ ইনকম টেক্স কাটি দিছে। এতিয়া টেক্স কাটি দিছে। এতিয়া এইটো পইচাটো কাটিব নালাগে। এতিয়া মইতো বিদেশত তোক দেখুৱাবগৈ নোৱাৰিম নহয় ভাৰত চৰকাৰে কাটিলে বুলি। এতিয়া এইকাৰণে উপায়ুক্তসকল, SP-সকল আৰু কাইলৈ ইনকম টেক্সৰ অফিচাৰসকলৰ লগত বৈঠক বহি বেংকৰ মেনেজাৰ ফৰ্ম এখন ফিল আপ কৰি পইচাটো ঘূৰাই দিলে মই সংগ্ৰহালয়টো ফিল আপ কৰি দিব পাৰিম। 7.5 লাখ টকা কাটিলে? কিমান দিছিলে টাইৱান চৰকাৰে জানিব পাৰিম? 30 লাখ। 30 লাখ দিছিলে। মানে টাইৱানৰ ৰাষ্ট্ৰপতি ভৱনটো মই ফিটা কাটিছিলোঁ। মোক আমন্ত্ৰণ কৰে। তেওঁলোকৰ ৰাষ্ট্ৰপতিৰ পৰা 10জন ছাত্ৰ ছাত্ৰী পঠিয়াইছিল। মোৰ হাবিত গৈ গছ পুলি ৰুই তাতে ভাত খাই কৈ আমন্ত্ৰণ কৰি লৈ গৈ প্ৰথম টাইৱানৰ ৰাষ্ট্ৰপতি ভৱনটো মই ফিটা কাটিলোঁ। আপোনাৰ হাবিখন যিখন কি মলাই কাঠনি নামে জনাজাত হ'ল। মলাই কাঠনি নামটো মানে এইটো নিক নেম আপোনাৰ। আগতে মূলা বুলি কয়। মূলাটোক চবেই খায়, সেইকাৰণে ৰাইজে জনসাধাৰণ ৰচুইটি লগাই মূলাই কাঠনি বনাই ল'লে। সেইটো চাইণ্টিষ্টসকলেও মূলাই কাঠনি বাৰীহে দিছে। সেইটো মানে তেনেকুৱা মানে। ছাৰ শেষত এটা প্ৰশ্ন হ'ল, জীৱনক লৈ কিবা আক্ষেপ আছে? মোৰ আক্ষেপ একো নাই। মোৰ আক্ষেপ নতুন প্ৰজন্মৰ বিশ্বৰ 780 কোটি মানুহৰ ল'ৰা ছোৱালীবোৰ মোৰে। কাৰণ মোৰ ইয়ালৈ যিমান বিজ্ঞানী আহে, বোটানিকেল বিভাগৰ প্ৰফেচাৰ আহে, তেওঁলোকে থিয়ৰিকেল গছৰ নাম জানে কিন্তু গছ চিনি নাপায় নহয়। সেইকাৰণে তেওঁলোকক এতিয়াৰ নতুন প্ৰজন্মক গছ পুলিটো ৰুলেই নহ'ব, গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম জানিবলৈ হয়। এইটো প্ৰেক্টিকেল নলেজটো সেইকাৰণে বৃদ্ধি। পঢ়িলে অকল মানে কি নামটো জানে কিন্তু গছজোপা চিনি নাপায়, পুলিটো চিনি নাপায়। বোটানিকেল প্ৰফেচাৰেই নাজানে, চাইণ্টিষ্টসকলে ল'ৰা ছোৱালীক কি দোষাৰোপ কৰিব? তেওঁলোকক আমাৰ ভুলতে জলবায়ু পৰিৱৰ্তন হৈছে, ল'ৰা ছোৱালীবিলাকৰ ভুলত হোৱা নাই নহয়। সেইকাৰণে মানৱ সম্পদ গঢ়িবলৈ হ'লে তাহাঁতৰ ওপৰত বেষ্ট এই পৃথিৱীক ভাল পাবলৈ শিকোৱাটো মোৰ বিষয়। সেইকাৰণে মই তাহাঁতৰ লগত সদায় থাকোঁ। ভাৰতীয় ছাত্ৰ ছাত্ৰী বুলি নহয়, পৃথিৱীৰ ছাত্ৰ ছাত্ৰীৰ লগত মই থাকোঁ। মানে মোৰ কামটো মই কৰি যাম মানে ইহঁতক এই পৃথিৱীখনক ভাল পাবলৈ শিকোৱাটো। শেষত আমাৰ অনুষ্ঠানটোৰ যোগেদি অসমবাসীক আৰু আমাৰ দৰ্শকক কিবা ক'ব? দৰ্শকক আমি চিৰসেউজীয়া অসমক চিৰসেউজীয়া কৰি ৰাখক। আৰু যিসকল বুঢ়া শালিকাইটো মান নলয়, আগতে যদি জন্মতিথিত কেক কাটিছিল, এতিয়া কেকৰ বুলি এজোপা নিজে গছ পুলি ৰুব লাগে। আৰু যিমান বন্ধু বান্ধৱীক আনক মাতিব এজোপাকৈ গছ পুলি উপহাৰ দি
সেউজীয়া অসমখন সদায় সেউজীকৰণে হৈ থাকক। পৃথিৱীৰ মানুহে আঁকোৱালি লৈ আমাকতো ইয়াত পৰ্যটকে মানুহ চাবলৈ নাহে। ইয়াত থকা গছ গছনি, ইয়াত থকা জলাশয়, ইয়াত থকা চৰাই চিৰিকটি, ইয়াত থকা জীৱ জন্তু চাবলৈ আহে। সেইকাৰণে ইমান ধুনীয়া অসমখন পৃথিৱীত বিচাৰি পাবলৈ নাই। সেইকাৰণে সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ গ'লেও মোৰ অসমলৈয়ে সদায় মনত থাকে, কিন্তু তাত শান্তি নাপাওঁ। সেইকাৰণে মই আশা ৰাখিছোঁ যে তোমালোকৰ চেনেলৰ যোগেদি যে অসমক পৃথিৱীক ভাল পাবলৈ শিকক। আৰু বিশেষকৈ এতিয়া মানৱ সম্পদ গঢ়িবলৈ হ'লে মহিলাসকলৰ ভূমিকা বেছি আছে। সেইকাৰণে পুৰুষসকলে সদায় ল'ৰা ছোৱালীক আবদ্ধ হৈ থাকিব নোৱাৰে। মহিলাসকলক যদি ৰাজনীতিতে হওক যিকোনো বিষয়ত 60% যদি দিয়ে, 40% পুৰুষ থাকে, তেতিয়া সুন্দৰ ভাৰতবৰ্ষ সুন্দৰকৈ গঢ়িব পাৰিব। ধন্যবাদ ছাৰ আপোনাৰ মূল্যৱান সময়কণ আমাক দিয়াৰ বাবে।